নিশ্চয় অনুভৱ কৰিব পাৰিছা। তেওঁৰ কথা ভালদৰে আমি গুৰুত্ব নিদিওঁ, তেওঁলোকৰ আজ্ঞা পালন নকৰোঁ, কিন্তু তাৰপিছতো আমি আকৌ যাওঁ মন্দিৰলৈ, মছজিদলৈ, ভগৱানক পূজা কৰিবলৈ। এয়া কেনেধৰণৰ কথা আচলতে? কেতিয়াও এনেধৰণেৰে আচলতে আমি জীৱনত যি অভিচিত ফল, সেই ফল লাভ কৰিব নোৱাৰোঁ। কিয়নো মাৰ হৃদয়খন ইমানেই মমতাময়ী, ইমানেই কৰোণাৰে ভৰা, সেই স্থান কেতিয়াও আন কোনেও দখল কৰিব নোৱাৰে। আনহে নালাগে মই যদি কওঁ সেই স্থান ভগৱানেও দখল কৰিব নোৱাৰে বুলি কওঁ, তেতিয়াহ'লে কিন্তু অত্যুক্তি কৰা নহয়। সেই কথাখিনি কিন্তু তোমালোকে মনত ৰাখিবা আজিৰ দিনটোত। আৰু এটা কথা, ঈশ্বৰ সকলো ঠাইলৈকে যাব নোৱাৰে। আমি ঈশ্বৰক সশৰীৰে লগ নাপাওঁ। সেইকাৰণে সেই ঈশ্বৰে এগৰাকী মাতৃৰ সৃজন কৰিছে। সেই মাতৃগৰাকী কিন্তু ঈশ্বৰ হিচাপে তোমাৰ ঘৰত বিৰাজিত হৈ আছে, আৰু আমি সেই স্বৰূপ নাজানো। মাক অপমান কৰোঁ, দেউতাক অপমান কৰোঁ, কেতিয়াবা তেওঁলোকে কেতিয়াবা গালি পাৰে, আমিও ওলোটাই গালি পাৰোঁ। তেওঁলোকে কেতিয়াবা কটু বাক্য দুই এষাৰ শুনায়, কিন্তু তাৰ অন্তৰালত যিমানখিনি স্নেহ, যিমানখিনি মমতা সোমাই থাকে, সেইখিনি কিন্তু আমি যেতিয়া পিতৃ বা মাতৃ হ'ম তেতিয়াহে গম পাম। তাৰ আগতে আমি অনুভৱ কৰাটো কেতিয়াও সম্ভৱ নহয়। মনত ৰাখিবা, পিতৃ মাতৃৰ গালি খোৱাৰ সৌভাগ্য কিন্তু সকলোৰে জীৱনত নাথাকে। কেতিয়াবা কাৰোবাৰ হয়তো সৰুতেই পিতৃ মাতৃ নাইকিয়া হৈ যায়। তেওঁলোকে কিন্তু পিতৃ মাতৃক সেই গালি খোৱাৰ যি সুযোগকণ, সেই সুযোগখন কেতিয়াবাই হেৰুৱাই পেলায়। তোমালোক খুব সৌভাগ্যশালী আছে, কিয়নো তোমালোকে পিতৃ মাতৃৰ গালি শুনিবলৈ তোমালোকৰ ওচৰত পিতৃ বা মাতৃ উপস্থিত আছে। আৰু যি এনেকৈ পিতৃ মাতৃৰ গালি খায়, দেখোঁ তাৰ 90% ছাত্ৰ ছাত্ৰী, 90% সন্তানেই কিন্তু জীৱনত উন্নতিৰ জখলাডাল সাংঘাতিক ধৰণেৰে আগুৱাই যায়। মনত ৰাখিবা সেই কথাখিনি। এগৰাকী মাতৃয়ে এজন ল'ৰা বা ছোৱালীৰ জন্ম দিয়ে আৰু তেওঁৰ পালন পোষণ কৰে। মই এই যে কথাকেইষাৰ ক'লোঁ, মাত্ৰ দুটা বাক্যতে শেষ হৈ গৈছে। এগৰাকী মাতৃয়ে তেওঁৰ সন্তানক জন্ম দিয়ে, পালন পোষণ কৰে, বছ সিমানেই কথা, বাক্যটো শেষ। কিন্তু ইয়াৰ অন্তৰালত যিমানখিনি কষ্ট থাকে, যিমানখিনি সহনশীলতা, কিমান সহনশীলতা থাকিলে, কিমান সহনশীলতা, কিমান মৰ্ম বেদনা থাকিব পাৰে, আমি সেই কথাখিনি বুজিবলৈ যত্ন নকৰোঁ। এগৰাকী মাতৃয়ে যেতিয়াই নিজৰ সন্তানক গৰ্ভত ধাৰণ কৰে, তেওঁৰ কষ্টৰ দিন আৰম্ভ হৈ যায়। কেতিয়াবা মূৰ ঘূৰণি, কেতিয়াবা হয়তো মূৰৰ বিষ, কেতিয়াবা পেটৰ বিষ, কেতিয়াবা আকৌ টোপনি ক্ষতি, আৰু তাৰ লগে লগে তেওঁলোকে খোৱা বোৱাটো এনেকৈ গুৰুত্ব দিব লগা হয় যে মোৰ সন্তানটোৱে, মোৰ গৰ্ভত থকা সন্তানটোৰ বাবে কি খাদ্য উচিত হ'ব, কি অনুচিত হ'ব, সেই কথাখিনিৰো কিন্তু তেওঁ একে সময়তে মনত ৰাখিব লাগে। মই কি খাম, কি নাখাম, যাৰ দ্বাৰা মোৰ সন্তানৰ ক্ষতি নহয়, সিমানখিনি কথা ভবাৰ পিছত তেওঁ বিনা স্বাদেৰে ভোজন কৰে। তেওঁ তৃপ্তি বিচাৰি নাথাকে। সেই মাতৃগৰাকীয়ে তৃপ্তি বিচাৰি ভোজনৰ তৃপ্তি নিবিচাৰে। তেওঁ সেই সময়ত ভাবে মোৰ সন্তানটো কেনেকৈ সি সুন্দৰভাৱে
দীঘল হয় সেই কথাখিনি গুৰুত্ব প্ৰদান কৰে। আৰু 9 মাহ দিন গৰ্ভ ধাৰণ কৰে। এনেকৈ বহুত কষ্টত থাকি সেই কষ্টত থকাৰ পিছত কিন্তু মাতৃগৰাকীয়ে ঘৰৰ সকলো কাম অনায়াসে কৰি থাকে, যিটো তুমি আমি হয়তো কৰিব নোৱাৰোঁ। ইমান সহজ কথা নহয়। আৰু সেইগৰাকী মাতৃয়ে কেতিয়াও পৰিয়ালৰ আনক কাৰোবাক নকয় যে মই গৰ্ভৱতী, মই কাম কৰিব নোৱাৰোঁ। যিমানখিনি কাম থাকে আগৰ পৰা যেনেকৈ তেওঁ ঘৰৰ কাম কৰিছিলে তেনেকৈ কাম কৰি যায়, অশেষ কষ্ট সহন কৰে আৰু এনেকৈ 9 মাহ সময় পাৰ কৰে। আৰু জন্ম দিয়াৰ সময়ৰ যি কষ্ট, সেই কষ্ট তুমি মই বৰ্ণনাৰে কেতিয়াও শেষ কৰিব নোৱাৰোঁ। সংস্কৃতত এটা শ্লোক আছে, ইয়ং মাতা পিতৰো ক্লেশম সহেতে সম্ভৱে নৃণাম ন তস্য নিষ্কৃতি শক্যা বৰসুম কৰ্ত সতৈৰপি। সন্তানৰ জন্মৰ সময়ত পিতৃ মাতৃয়ে যিমানখিনি কষ্ট সহন কৰে, 100 বছৰ পুণ্য কাম কৰাৰ পিছতো সন্তানে কিন্তু সেই ধাৰ পৰিশোধ কৰিব নোৱাৰে। আৰু কোৱা হয়, আমি যদি অনুভৱ কৰিব পাৰোঁ, আমাৰ এডাল হাড় যেতিয়া ভাগি যায়, আমি যিমানখিনি কষ্ট পাওঁ, তেনেকুৱা 1000ডাল হাড় একে সময়তে যদি ভাগে, সন্তানৰ জন্মৰ সময়ত মাতৃগৰাকীয়ে সিমানখিনি কষ্ট পায়, সিমানখিনি কষ্ট সহন কৰে। যেতিয়া তোমালোক সৰু আছিলা, তোমালোকৰ জন্ম হৈছিল, সেই সময়ত তোমালোকৰ মায়ে হাঁহিছিলে আৰু তোমালোকে কান্দিছিলা।